নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া চৰকাৰে সোমাই দিব 10,000 টকা। লগতে কাৰ কাৰ ফ্ৰম এক্সেপল এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক, কিয়নো চৰকাৰে নতুনকৈ লিষ্ট প্ৰকাশ কৰিছে। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0। লগতে অৰুণোদয় আবেদন কৰিব কি নথিপত্ৰ লাগিব, লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰুণোদয় আৰু অৰুণোদয় 2.0 আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ নাপাব, কিয়নো চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি পাবলৈ এতিয়াৰ পৰা ৰেচন কাৰ্ড লাগিবই। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আৰু এই মাহৰ পৰা চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এটা ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ প্ৰকাশ পালে। ৰাজ্যত এইবাৰ অৰুণোদয় 3.0 আৰম্ভ হ'ব। নতুনকৈ 20 লাখ হিতাধিকাৰী সোমাব অৰুণোদয় 3.0। যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ মুকলি আহিছে। অৰুণোদয় আঁচনিৰ বাবে এতিয়াৰ পৰা থাকিব লাগিব ৰেচন কাৰ্ড, লগতে আধাৰ কাৰ্ডো থাকিব লাগিব অৰুণোদয় আঁচনি পাবলৈ। অৰুণোদয় আঁচনিৰ বাবে ৰেচন আৰু আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে। ৰেচন কাৰ্ড তথা আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ জৰিয়তে আবেদন কৰিছিলে আৰু আপুনি টকাটো পাই আছে, সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ, কিয়নো আপুনি যদি আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লিংক কৰা নাই তেন্তে আপুনি নাপাব 10 তাৰিখত টকা। প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অৰুণোদয় আঁচনিক লৈ নতুনকৈ কৰা হ'ব নিৰ্বাচন প্ৰক্ৰিয়া। আৰু যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু তাৰ বাবে চৰকাৰে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিব। বৰ্তমান পাই থকা আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীক কৰা হ'ব নিৰ্বাচন। আৰু নতুনকৈ যিসকল ব্যক্তি অৰুণোদয় 3.0 আৰম্ভ হৈ গৈছে আৰু এইখন অৰুণোদয় 3.0 জৰিয়তে যিসকল ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত কৰা হ'ব, লগতে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত যিসকল ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিক লৈ নতুনকৈ চৰকাৰে বাছনি কৰিব। আৰু বাছনি কৰাৰ পিছত নিৰ্বাচন হোৱাৰ পিছতে তেওঁলোকে লাভ কৰিব 10 তাৰিখৰ টকা। আৰু ইয়াৰ বাবে এই বছৰে ছেপ্টেম্বৰ মাহৰ পৰা চলিব নিৰ্বাচন প্ৰক্ৰিয়া। সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব, লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈছিলে আৰু আপুনি এতিয়ালৈকে টকাটো পোৱা নাই, বা আপুনি প্ৰথমবাৰ এটা বা দুটা কিস্তি পাইছিলে তাৰপিছত আপুনি টকা পোৱা নাই, যদি এনেকুৱাকৈ সমস্যা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব, সম্পূৰ্ণকৈ আপোনালোকক সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী হাস্পাতালত জন্ম হোৱা শিশুৱে পাব চৰকাৰী বিশেষ সুবিধা। মেডিকেল কলেজত শিশু জন্ম হ'লে লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। লগতে শিশু জন্ম হ'লে মেডিকেল কলেজতে লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰথম পৰ্যায়ত চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ হ'ব এই ব্যৱস্থা। পৰৱৰ্তী সময়ত এই ব্যৱস্থা আৰম্ভ হ'ব জিলা চিকিৎসালয়সমূহত। প্ৰতিখন মেডিকেল কলেজত স্থাপন কৰা হ'ব আধাৰ চেণ্টাৰ। পৰৱৰ্তী সময়ত জিলা হাস্পাতাল আৰু অন্য চৰকাৰী হাস্পাতালত থাকিব এই সুবিধা। জন্ম হ'লে শিশুৱে লগে লগেই লৈ ল'ব পাৰিব আপোনাৰ আধাৰ কাৰ্ডটো। লগতে প্ৰথম পৰ্যায়ত ৰাজ্যৰ 13খন মেডিকেল কলেজত এই সুবিধা উপলব্ধ হ'ব। মেডিকেল কলেজত শিশু জন্ম হ'লে লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ পন্থা হাতত লৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰাজ্যত নাথাকিব উপজিলা, উপজিলাৰ সলনি থাকিব সমজিলা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। ৰাজ্যত এতিয়াৰ পৰা নাথাকিব উপজিলা বুলি কোনো নাম। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 2 অক্টোবৰৰ পৰা অসমত উপজিলাৰ নামকৰণ হ'ব সমজিলা হিচাপে। সমজিলাসমূহ জিলাৰ সমানেই হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰথমতে উপজিলাৰ হিচাপে নামকৰণ কৰিছিল চৰকাৰে, আৰু এতিয়াৰ পৰা হ'ব মহকুমা তথা সমজিলা।
আৰু এই নতুন প্ৰশাসনীয় গোটটো 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত সমজিলাসমূহৰ বাবে নিয়মীকৰণক নিযুক্তি প্ৰদান কৰা হ'ব। ৰাজ্যত এতিয়াৰ পৰা নাথাকিব উপজিলা বুলি কোনো নাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিছন বসুন্ধৰা 3 আৰু লগতে অৰুণোদয় 3.0 লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10টাকৈ ডাঙৰ মন্তব্য কৰিছে। অৱশেষত কি সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণকৈ জানি লওক। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3ৰ কাম কাজ। যদি আপোনাৰ মাটি বাৰী কিবা কাম কৰিবলগীয়া আছে বা মাটি পট্টা কৰিব বা কাৰেকশ্যন কৰিব, তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব, কিয়নো চৰকাৰে নতুনকৈ আৰম্ভ কৰিবলগীয়া আছে মিছন বসুন্ধৰা 3ৰ কাম কাজসমূহ। নৱেম্বৰ ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। 16 আগষ্টৰ পৰা প্ৰদান কৰা হ'ব নিযুতমইনা আঁচনিৰ প্ৰপত্ৰসমূহ। হয়, আপুনি ঠিকেই শুনিছে, মাজত মাত্ৰ কেইটামান দিন আছে, তাৰ পিছতেই প্ৰদান কৰা হ'ব নিযুতমইনা আঁচনিৰ প্ৰপত্ৰসমূহ। 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব ধনৰাশি। লগতে নিযুতমইনা আঁচনি 1 অক্টোবৰৰ পৰা প্ৰত্যেকজন ছাত্ৰীয়ে লাভ কৰিব এই টকাসমূহ। মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ব ৰাজ্যত। অৱশেষত আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাই গছপুলি ৰোপণ কৰি আছে। লগতে যিসকল মহিলাই 2023 বৰ্ষত গছপুলি ৰোপণ কৰিছিলে বা আত্মসহায়ক গোটৰ ফৰ্মটো ফিল আপ কৰিছিলে, সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। 15 আগষ্টৰ আগতেই চৰকাৰে সোমাই দিব বুলি সম্পূৰ্ণকৈ উল্লেখ কৰিছিলে, কিন্তু দিব নে নাই এয়া সম্পৰ্কে স্পষ্টীকৰণ প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি নিশ্চয় আন এটা আপডেট প্ৰকাশ পায় নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0। আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ আগতে জনাইছোঁ, অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0ৰ কাম কাজসমূহ। সকলো যোগ্য হিতাধিকাৰীয়ে পাব এই ধনৰাশি। 126টাকৈ সমষ্টিত মহকুমা আৰু উপজিলাৰ কামো আৰম্ভ হ'ব। কেৱল ইয়াই নহয়, 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব কাম কাজসমূহ। ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ'ব 50,000 লোকক। এইসমূহ বিষয়ক লৈ জিলা আয়ুক্তৰে আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3ৰ কাম কাজ। বসুন্ধৰা 3ৰ কাম কাজৰ মাধ্যমত কি কাম কৰিব পাৰিব সম্পূৰ্ণকৈ এটাকৈ ভিডিঅ' লাভ কৰিব পাৰিব যেতিয়া আৰম্ভ হৈ যাব। আৰু তাৰ বাবে আপোনালোকে নিশ্চয় চেনেলটি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আপোনালোকৰ বাবে এনেকুৱাকৈ নতুন ভিডিঅ' প্ৰতিদিন পাই থাকিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানিলেও কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনি আজিয়ে কৰিব পাৰিব ঋণৰ বাবে আবেদন। হয়, আপুনি ঠিকেই শুনিছে, চৰকাৰৰ বিশেষ আঁচনিৰ বিষয়ে এতিয়া আপুনি জানি লওক। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰ চৰকাৰৰ বৃহৎ অফাৰ, কিয়নো 2024 বৰ্ষৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণসমূহ। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণ। 8% সুদত লাভ কৰিব ঋণসমূহ। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত। লগতে শিশু মুদ্ৰা ঋণ, কিশোৰ মুদ্ৰা লোন আৰু তৰুণ মুদ্ৰা লোন 3টা ভাগত উপলব্ধ এই ঋণসমূহ। লগতে নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ অধীনত পাব এই ঋণসমূহ। বাণিজ্য উদ্যোগীকৰণৰ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন। ক্ৰেডিট লিংকেড কেপিটেল ছাবচিডিৰ আঁচনিতো চৰকাৰে আগবঢ়াইছে ঋণসমূহ। দীৰ্ঘদিন ধৰি SIDBI লোন আগবঢ়াই আছে কেন্দ্ৰীয় চৰকাৰে আৰু 10ৰ পৰা 25 কোটি পৰ্যন্ত লাভ কৰিব ঋণসমূহ। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? যদি হৈছে, জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন প্ৰদানৰ আঁচনিৰ বিষয়ে আপুনি কেনেকুৱাকৈ এইখন আঁচনি আবেদন কৰিব। যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।